এইকেইদিন মই ভিডিঅ' দিয়া নাই ৰাইজ, মানে মোৰ মস্ত এলাহ হৈছে গম পাইছেনে। মই এলেহুৱাই বাৰু মানুহটো। বাৰু যি কি নহওক, আজি বহুত দিনৰ মূৰত ৰ'দ ওলাইছে, মানে বৰষুণ দি আছিলতো এইকেইদিন। আজি অকণমান সূৰ্যই দেখা দিছে। তাৰপিছত এইফালে আমাৰ হালধীয়া ফুলবিলাক ফুলিছে আৰু ছিজন আহি গ'ল, একদম ভৰ্তি হৈ ফুলিব। ইফালে দুপৰীয়া সাঁজত আজি ঢেকীয়া ভাজি আৰু চজিনা বনিব, তো ধুনীয়াকৈ খাম। আৰু এয়া মই তিয়ঁহ খাবলৈ লৈছোঁ ৰ'ব, মানে তিয়ঁহটো খাব লাগে, বহুতে ডিটক্স ৱাটাৰ বনাই খায়, কিবা কিবি কৰি খাই, স্কিন কেয়াৰৰ কাৰণে ব্যৱহাৰ কৰে। মই বাৰু এইবিলাক নকৰোঁ, কাৰণ জানে মই এলেহুৱা, সেইকাৰণে মই খায়ে মানে বডিত লগাওঁ আৰু যি লাগে লাগিব সেনেকৈ। তো ধুনীয়াকৈ তিয়ঁহটো কাটি আছোঁ আৰু এইফালে আমাৰ মাদাৰ মোক পাত্তাই নিদিয়ে গাইছ। তাৰপিছত এইফালে কাটি কুটি ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ পিচ পিচ কৰি ল'লোঁ আৰু নিমখ লগাই মই মাদাৰক খাব দি আছোঁ, কিন্তু মোক পাত্তা দিয়া নাই। মানে কৈ আছে যে তাতে থৈ যা থৈ যা, থৈয়ে আহিলোঁ দিয়ক। তাৰপিছত ময়ো খালোঁ। আৰু যেনেকৈ নহওক খাব লাগে তিয়ঁহ, ভাল স্বাস্থ্যৰ কাৰণে।